নমস্কাৰ বন্ধুসকল, আসাম কেৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাইলৈ অৰ্থাৎ 30 এপ্ৰিলত এইচএছৰ ৰিজাল্ট দিব। আমাৰ শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰি জনাইছে যে কাইলৈ আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিওটা টিমৰ কাৰণে ৰিজাল্ট ডিক্লেয়াৰ কৰিব। আৰু আমি বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ, পৰীক্ষা শেষ হোৱাৰ পিছৰ পৰাই ৱেইট কৰি আছিলোঁ। কেতিয়াবা কৈছে 20 তাৰিখে দিব, কেতিয়াবা শুনিছোঁ 22 তাৰিখে দিব। এইটো ফাইনেল 30 তাৰিখে দিব বুলি কৈছে, ফাইনেল দিব বুলি কৈছে। চ' আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ASSEC আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰে। আৰু লগতে বেলেগ বেলেগ ৱেবছাইটতো পাব পাৰে, কাৰণ এটা ৱেবছাইটত নিদিয়ে তেওঁলোকে, আৰু লগতে আৰু দুটা তিনিটা ৱেবছাইট দিব। সেইটো আমি নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোকক জনাই দিম কোন কোন ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰিব। আৰু কাইলৈ আমি একেলগে চেক কৰিম, ৰাতিপুৱা 11 বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ দিব, আৰু আমিও চেক কৰিম, আপুনিও চেক কৰিব। চ' আমি বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম কি কি ৱেবছাইটত তেওঁলোকে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। এটাটো অফিচিয়েল ৱেবছাইট ASSEC আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইটতো তেওঁলোকে ডিক্লেয়াৰ কৰিবই, লগতে আৰু বেলেগ বেলেগ ৱেবছাইটত তেওঁলোকে ডিক্লেয়াৰ কৰিব। সেইখিনি আপোনালোকক বেলেগ এটা ভিডিঅ'ত জনাইছোঁ। এইখিনি আছিল হাই ছেকেণ্ডাৰী ৰিজাল্টৰ বিষয়ে। চ' ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং।